1.2 মিলিয়ন পিপল প্ৰত্যেক বছৰে আমাৰ গোটেই পৃথিৱীত অকল ৰোড এক্সিডেণ্টৰ কাৰণে মৃত্যুক সাৱটি ল'বলগীয়া অৱস্থাৰ সন্মুখীন হয়। আমাৰ ভাৰতবৰ্ষৰ যি জিডিপি, সেই জিডিপিৰ 3 পৰা 5% জিডিপি অকল এই ৰোড এক্সিডেণ্টৰ নামতে খৰচ হয়। আৰু আমাৰ গোটেই পৃথিৱীৰ কথা যদি আমি ক'বলৈ যাওঁ, তাৰে এজনকৈ শিশু প্ৰত্যেক 1 মিনিটত এই ৰোড এক্সিডেণ্টৰ কাৰণে মৃত্যুক সাৱটি ল'বলগীয়া অৱস্থাৰ সন্মুখীন হয়। এই যি ৰোড এক্সিডেণ্ট, এই ৰোড এক্সিডেণ্টটো বৰ্তমান সময়ত এটা আমাৰ বহুত বেছি ডাঙৰ সমস্যা। আৰু এই ৰোড এক্সিডেণ্টটো কিন্তু হ'বলৈ পায় কিয়? এই ৰোড এক্সিডেণ্টৰ লগত বহুতো ফেক্টৰ জড়িত হৈ আছে। আমি প্ৰথমে যদি ক'বলৈ যাওঁ, যদি ৰাস্তাটোৰ কণ্ডিশ্যন যদি বেয়া থাকে, যদি যিখন যান বাহন আমি চলাওঁ সেই যান বাহনখন যদি কেনেবাকৈ কিবা এটা বিকল হয় অথবা যদি কিবা এটা বেয়া হয়, বা যদি ৱেডাৰ অৰ্থাৎ যি বতৰ যদি বেয়া হয়, বা যিজন ব্যক্তিয়ে গাড়ীখন চলায় তেখেতে যদি মদ খাই যদি গাড়ীখন চলায়, তেওঁ যদি মাদক দ্ৰব্য সেৱন কৰি যদি গাড়ীখন চলায়, অথবা তেওঁ যদি বহুত স্পীডত গাড়ী চলায়, তেতিয়াও ৰোড এক্সিডেণ্ট হ'ব পাৰে। এতিয়া কথাটো হ'ল কি, বৰ্তমান আমাৰ অসমত যি নন্দিনী কাশ্যপ আৰু ৰোড এক্সিডেণ্ট এইটো এতিয়া চলি আছে। এইটো আমি এটা টপিক হিচাপে অকল আমি যে এইকেইদিন অকল আমি পাতিব লাগে কিবা এটা তেনেকুৱা হ'ব নালাগে। আমি ইয়াৰ পৰা আমি কি শিকিব লাগে? আমি দেখা পাওঁ যে ৰাস্তাত কি হয়, এই যিসকল ব্যক্তিয়ে মানে চবকে নাই কয় দেই, কিছুমান ব্যক্তিয়ে কি কৰে, বাইক বা গাড়ীখনত উঠিলে নিজকে হিৰো বুলি ভাবে। তেওঁলোকে কি কৰে, ৰাস্তাত খোজকাঢ়ি গৈ থকা কিছুমান মানে যিবিলাক খোজকাঢ়ি যোৱা ব্যক্তি, তেওঁলোকক মানে পথটো এৰি দিবলৈ নিবিচাৰে। তেওঁলোকে সেইটো নিজৰ কিবা ঘৰৰ ৰাস্তা বুলি ভাবে। সেই ৰাস্তাটো অকল আপোনালোকৰ বাবে নহয়, যোনে আপোনালোকে দামী গাড়ীখন বা বাইকখন চলাই গৈছে, ৰাস্তাটো চবৰে কাৰণে হয়। চবেই নিজৰ নিজৰ কামটো তেওঁৰ কাৰণে গুৰুত্বপূৰ্ণ। চবেই কিবা এটা নিজৰ কাৰণে মানে যিটো কাম কৰিবলৈ গৈছে সেইটো তেওঁৰ কাৰণে গুৰুত্বপূৰ্ণ। অকল আপোনাৰ কামটোৱে যে ইম্পৰ্টেণ্ট সেনেকুৱা নহয়। গতিকে আপুনি যেনেকৈ সেই ৰাস্তাটোদি গাড়ী বা বাইকখন চলাই যোৱাটো ইম্পৰ্টেণ্ট, সেই মানুহজনেও সেই ৰাস্তাটো দি খোজকাঢ়ি যোৱাটো সিমানেই ইম্পৰ্টেণ্ট। কিন্তু সচৰাচৰ আমি দেখা পাওঁ যে কিছুমান ব্যক্তিয়ে তেনেকৈ পথটো খোজকাঢ়ি গৈ থকা ব্যক্তিসকলক এৰি দিবলৈ অকণমান টান পায়, বহুত স্পীডত গাড়ীখন লৈ গুচি যায়। আকৌ আমি দেখা পাওঁ যে এই য'ত মানে তিনিআলি বা চাৰিআলিবিলাকত য'ত মানে ট্ৰেফিক থাকে, ট্ৰেফিক ছিগনেল থাকে, তাতে যেতিয়া ৰেড লাইটটো ঠিক পৰো সময় হয়, তেনেকুৱা সময়তে কি কৰা হয়, খুব স্পীডত গাড়ীখন বা বাইকখন চলাই নিয়া হয়। তাৰ ফলতো কি হয়, এক্সিডেণ্ট হয়। আপোনালোকে 1-2 মিনিট স্পীডত গৈ কৰিব কি? ভাবক, মানে সেই তেনেকুৱা এটা কাণ্ডৰ কাৰণে এজন ব্যক্তিয়ে মৃত্যুক সাৱটি ল'বলগীয়া অৱস্থাৰ সন্মুখীন হয়। যিজন ব্যক্তিৰ ওপৰত হয়তো মানে গোটেই এটা পৰিয়াল, বহুতো মানুহে সেই ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব পাৰে হয়তো। আৰু জীৱনৰ মূল্য কি ইমান কমতি নেকি? আপুনি অকণমান আপোনাৰ মানে কি বুলি ক'ম এতিয়া, অকণমান আপোনাৰ সুখৰ কাৰণে আপুনি অকণমান স্পীড চলাই ভাল পায়, তাৰ কাৰণে এজন মানুহে কি জীৱন দিব নেকি? এতিয়া মই যদি আকৌ এই নন্দিনী কাশ্যপৰ মই ঘটনাটোলৈ যদি ঘূৰি আহোঁ, এতিয়া আচলতে হৈছিলনো কি? 25 জুলাই তাৰিখে মাজনিশা নন্দিনী কাশ্যপে তেওঁ নিজৰ যিখন বাহন সেইখন চলাই আহি আছিল। তাতে কি হয়, যি CCTV ফুটেজ আৰু তাতে থকা যিসকল ব্যক্তি তেওঁলোকে যি ভাষ্য, তাৰ মতে জনা গৈছে যে নন্দিনী কাশ্যপে খুব স্পীডত গাড়ীখন চলাই আহিছিল। তেওঁ ৰং ডাইৰেকশ্যনত চলাই আহিছিল, আহি যিজন ব্যক্তিক তেওঁক খুন্দা মাৰিছিল, চামিউল হক বুলি কয়, সেই ব্যক্তিজনক খুন্দা মাৰে। তাৰপিছত কিন্তু তেওঁ স্পীডতেই গাড়ীখন চলাই গুচি যায়। সেই গোটেই কাণ্ডটো দেখি আছিল দুজন ব্যক্তিয়ে। তেখেতে নন্দিনী কাশ্যপক পিছা কৰি গৈ নন্দিনী কাশ্যপক লগ কৰে, আৰু তাৰ পিছত কি হ'ল আপোনালোকে সকলোৱে হয়তো জ্ঞাত। কিন্তু কথাটো হ'ল কি, নন্দিনী কাশ্যপে কিয় ফোন নকৰিলে 108লৈ? হয়তো তেওঁ লাইফৰ কিবা থ্ৰেট থাকিব পাৰে বুলি, মানে হয়তো কোনোবা পাব্লিকে পিটিব পাৰে বুলি হয়তো তেওঁ গুচি যাব পাৰে। কিন্তু তাৰপিছত তেওঁ কিয় ফোন নকৰিলে 108লৈ?
এইটো এটা ডাঙৰ প্ৰশ্ন। তেনেকৈ কিন্তু 5 দিন যোৱাৰ পিছত 5 দিনৰ পিছত 30 জুলাই তাৰিখে তেখেতক একচুৱেলি মানে নন্দিনী কাশ্যপক পুলিচে গ্ৰেপ্তাৰ কৰে। এতিয়া কথাটো হ'ল কি, নন্দিনী কাশ্যপ হিট এণ্ড ৰান কেছত ফচিব নেকি? এই হিট এণ্ড ৰান কেছটোনো কি? কোনোবা এজন ব্যক্তিয়ে যদি কিবা কাৰণ ধৰি লওক ৰাস্তাত এক্সিডেণ্ট হ'ল, তাৰপিছত তেওঁ যদি তাৰ পৰা যদি পলাই গুচি যায় মানুহজনক সহায় নকৰি, তেতিয়া কি হ'ব পাৰে? 10 বছৰ পৰ্যন্ত ইমপ্ৰিজনমেণ্ট হ'ব পাৰে আৰু 7 লাখ টকা ফাইন ভৰিবলগীয়া হ'ব পাৰে। গতিকে আইনে কি কয় আমি দেখা যাব। কিন্তু কথাটো হ'ল কি, আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি সজাগ নাগৰিক হিচাপে, সচেতন নাগৰিক হিচাপে আমি সজাগ হোৱা উচিত। আমি প্ৰত্যেকে গাড়ীখন যেতিয়া আমি ৰাস্তালৈ উলিয়াই নিওঁ, আমি মানে ক'ত কেনেকৈ চলাব লাগে, কোনটো ৰাস্তাত কিমান স্পীডত চলাব লাগে, আমি সকলোৱে সেইটো জনা উচিত। আৰু যিসকল আনকি পথাচাৰী আমি ৰাস্তাইদি খোজকাঢ়ি গৈ থাকে, তেওঁলোকক আমি ছাইড দিয়া উচিত। কাৰণ ৰাস্তাটো কাৰো নিজৰ ঘৰৰ ৰাস্তা নহয়। গতিকে আজিলৈ ইমানেই আৰু, ধন্যবাদ।